পৰিধি শৰ্মা জিকিল আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে পৰিধি শৰ্মা কাৰণ এইবাবেই পৰিধি শৰ্মা বুলি কৈছোঁ কাৰণ দিখৌমুখৰ ধ্ৰুৱজ্যোতি শইকীয়া পৰিধি শৰ্মাৰ নামত দীৰ্ঘদিন ধৰি তেওঁ বাতৰি কাকত আলোচনীত তেওঁ প্ৰবন্ধ পাতি লিখি আহিছিল আৰু তাৰপিছত তেওঁ ৱাৰ্ড সদস্য হিচাপে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এই মুহূৰ্তত ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে পৰিধি শৰ্মা এতিয়া কোনটো নাম ল'লে আপুনি ভাল পাব পৰিধি শৰ্মা জিকিল নে ধ্ৰুৱজ্যোতি শইকীয়া জিকিল দুইটা জিকিছোঁ বুলি ভাবিছোঁ যিহেতু পৰিধি শৰ্মাৰ নামটো আচলতে মই লেখা মেলা আৰু সেই নামটো যথেষ্ট মোৰ ভালো লাগিছিলে যিহেতু সেইটো আপোনালোকে জানে হয়তো এইটো এটা কাল্পনিক নাম পূৰ্বতে বিতৰ্ক কিন্তু পৰিধি শৰ্মাৰ নামটোৱে যাতে মই এতিয়া যিখিনি লিখি যাম সেইখিনি মই পৰিধি শৰ্মাৰ নামতে আকৌ লিখা মেলা কৰি যাম বুলি মই ওপৰত বাতৰি কাকতৰ এতিয়া কিমান ভোটত জয়লাভ কৰিলে প্ৰায় 47টা ভোটৰ ডিফাৰেঞ্চত মই পাইছোঁ 144 তাৰপিছত মোৰ বিপক্ষত এগৰাকীয়ে পাইছে 86 আৰু এগৰাকীয়ে পাইছে 92 সেয়া আৰু টোটেল ভোট পুনৰ পুলিং হৈছিলে 344 আপুনি কলমত বহু জোৰেৰে বহু শব্দ আপুনি লিখি গৈছে বহু সমস্যা সমাধানৰ কথা কৈছে আপুনি দুৰ্নীতি নিবাৰণৰ কথা আপুনি লিখি আহিছে এতিয়া প্ৰসংগটো হ'ল যে নিজৰ আপুনি এটা জয়লাভ কৰাৰ পিছত আপোনাৰ প্ৰতি বা আপোনাক লৈ যথেষ্ট ৰাইজে আশা কৰিব আপোনাৰ বহুত দায়িত্ব থাকিব মূলতঃ নিজৰ ৱাৰ্ডটোক লৈ কেনেকুৱা ধৰণৰ কি সপোন আছে মূলতঃ এতিয়া আমি চাইছোঁ যে গাঁও পঞ্চায়ত আচলতে এই বিভাগটোৱে হৈছে গাঁৱৰ সকলো দুখীয়া দৰিদ্ৰৰ লগত এটা সংপৃক্ত থকা এটা বিভাগ গতিকে চৰকাৰী আঁচনিবিলাক যি আহে সেই চৰকাৰী আঁচনিবিলাক যাতে প্ৰকৃত দৰিদ্ৰজনে যাতে পায় আৰু কোনো চৰকাৰী আঁচনিতে যাতে কোনো ধৰণৰ দুৰ্নীতি সংগঠিত নহয় তাৰ প্ৰতি মোৰ চকু ৰাখিম আৰু লগতে মোৰ লিখা মেলা যোগেদিয়ে মই যি কৰিব মানে শক্তিশালীভাৱে মাত মাতি থাকিব লাগে চৰকাৰৰ অপকৰ্মৰ বিৰুদ্ধে যি আগৰ দৰে মোৰ কলম ইতিমধ্যে চলি থাকিব আপুনি নিৰ্বাচনৰ সময়তে যিহেতু পৰিধি শৰ্মাৰ এই কথা বতৰাবোৰ আহিছিল আমিয়ে বাতৰি কৰিছিলোঁ প্ৰথম বাতৰি ময়ে কৰিছিলোঁ আৰু এতিয়া কথাটো হ'ল যে সেই সময়ত নিৰ্বাচনৰ সময়ত যিহেতু প্ৰচাৰ তেতিয়া চলি আছিল এই পৰিধি শৰ্মা গোটেই চেপ্টাৰটোৱে কিছু সহায়হে আপোনাক কৰিলে নেকি এইটো ভাবিছোঁ মানুহৰ ৰাইজৰ ওপৰত কথা আৰু মই ভাবিছিলোঁ এইটো বিতৰ্ক কিন্তু মই আচলতে যি উদ্দেশ্যে লিখা মেলা কৰিছিলোঁ সেই উদ্দেশ্যটো যিসকলে বুজিছে যিসকল মানে মোক যথেষ্ট মোক সেই মানে সংকটৰ সময়ত মোক সহায় মানে সাহস দিলে সেই সকলকো মই কৃতজ্ঞতা জনাইছোঁ আপুনিতো ঘৰে ঘৰে গৈছিল প্ৰচাৰ কৰিবলৈ ঘৰে তেতিয়া কোনোবাই সুধিছেনে কথা পৰিধি শৰ্মা আহিছে বুলি খুব চবে মানে ইমান ধুনীয়াকৈ কৃতজ্ঞতা জনাইছে কিন্তু চবে কৈছে কিন্তু তুমি গাঁও পঞ্চায়তত জিকিলা যদি তুমি কলমটো নেৰিবা সকলোৱে এটাই কথা কৈছে এইটোৰ লগে লগে কিন্তু কলমটো চলাই যাব লাগিব ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ সেয়া আছিল পৰিধি শৰ্মা ওৰফে ধ্ৰুৱজ্যোতি শইকীয়া প্ৰায় 47টা ভোটত তেওঁ ইতিমধ্যে জয়লাভ কৰিছে 144টা ভোট তেওঁ ৱাৰ্ডটোৰ ভিতৰত পাইছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৱাৰ্ডৰ সদস্য হিচাপে তেওঁ যিহেতু নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে ধ্ৰুৱজ্যোতি শইকীয়া ওৰফে পৰিধি শৰ্মা জয়লাভ কৰিলে আৰু তেওঁ এতিয়া ওলাই আহিছে আৰু এগৰাকী ধ্ৰুৱজ্যোতি শইকীয়াই তেওঁ কৈছে যে লিখা মেলা কৰি যাব আৰু যথেষ্ট তেওঁৰ দায়িত্ব থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তভমণি কাকতি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত